মৰ্নিং আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে মই মানে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই চেনেলটো। আৰু আজি একচুৱেলি এটা খুব ধুনীয়া ভিডিঅ' হ'বলৈ গৈছে। এই ভিডিঅ'টো হৈ আছে একচুৱেলি সজাই লৈ গৈ আছোঁ মোৰ মামাৰ বিয়া, আৰু বিয়াখন এটা ব্যতিক্ৰমী ৰুমত হ'ব। কেনেকুৱা হয় গোটেইখিনি দেখাবলৈ চেষ্টা কৰিম বিয়াৰ গোটেইখিনি দৃশ্য। যদি আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পলম নকৰি আজিকালি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ধুনীয়া জেগাটো হৈছে এইটো মালিগাঁও প্লেটফৰ্ম। খুব ধুনীয়া ৰাতিপুৱাৰ ভাগত। এতিয়া বাজিছে 6:30 বাজে আৰু আমাৰ ট্ৰেইন আছে 6:30 পৰা। আৰু গুৱাহাটী পল্টন বজাৰ ষ্টেচনৰ পৰা আমাৰ ট্ৰেইন যাত্ৰা আৰম্ভ হ'ল। ট্ৰেইন যাত্ৰাৰ বিশেষ দেখিবলৈ তেনেকুৱা একো নাই, যিখিনি অকণমান পাৰোঁ ক্লিপ কেপচাৰ কৰিম আৰু বেছি ভইচ অভাৰো নিদিওঁ, যিহেতুকে বিয়াৰ ভিডিঅ'। যিমানখিনি পাৰোঁ পূৰা একুৰেট দেখাবলৈ চেষ্টা কৰিম। আৰু যিহেতুকে খেতিৰ সময় আৰু খেতি পথাৰবোৰ খুব ধুনীয়া হৈছে, চাওকচোন মাত্ৰ কঠীয়া পাৰি উঠিছে আৰু প্ৰায় পাৰি আছে। আৰু আমি ফাইনেলি সজাই ষ্টেচন পালোহি। 3 ঘণ্টা অতিক্ৰমৰ মূৰত সজাই ষ্টেচন পালোহি। আৰু ইয়াৰ পৰা অকণমানকৈ আমি বিয়াঘৰ পাম ৰপাতলি ষ্টেচনৰ পৰা বেছি দূৰ নহয়। আমি আহি ৰপাতলি পালোহি এণ্ট্ৰেঞ্চ পাৰ আৰু ৰেষ্ট ল'লোঁ। প্ৰায় 5টামান বাজিলে। 6:30-6:30 বজাত ইয়াৰ পৰা আমি ওলাই যাম গোটেইবোৰে। আৰু এয়া বিয়াৰ কিছু দৃশ্য দেখাবলৈ আপোনালোকক চেষ্টা কৰিম, যিহেতুকে দুটা বেলেগ বেংগলী আৰু আমাৰ অসমীয়া দুটা নিয়মৰ ব্যতিক্ৰমী অকণমান বিয়াখন দেখিবলৈ পাম আমিও, আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু গধূলি হ'ল, দৰাক গা পা উলিয়ালে খুব ধুনীয়াকৈ। আৰু দৰাক গা ধোৱা সময়ত মই গা ধুবলৈ গৈছিলোঁ আৰু সেইখিনি ভিডিঅ' কেপচাৰ কৰা নহ'ল। আৰু এয়া দৰাৰ মামা আইতা সেৱা কৰিলে, আৰু তাৰ আগতে আমাৰ গোটেইবোৰ ভাগিন বাইদেউবোৰৰ সেৱা কৰি উঠিলে, আৰু বাইদেউ যিমানবোৰ আছিল চবকে সেৱা কৰি খুব ধুনীয়াকৈ শেষত মাকৰ পৰা আশীৰ্বাদ লৈ ইয়াৰ পৰা ওলাই দিব। আৰু আমি অলপ সোনকালে ওলাই দিওঁ, যিহেতুকে সজাইৰ পৰা ডিমাপুৰলৈকে যাব লাগিব। অলমষ্ট 3-4.5 ঘণ্টা ৰাস্তা হয়। আৰু এয়া দৰাৰ গাড়ী। আমি সজাইৰ পৰা ডিমাপুৰলৈকে গৈ আছোঁ। আৰু এয়া বাছৰ কিছু অংশ, যিহেতুকে বাছত গৈ আছোঁ মই, বাছৰ ভিতৰত গৈ এনজয় এটা যিটো বিয়া চাবলৈ গৈ ভাল লাগে, তো সেই মুহূৰ্তখিনি চাগে যোনে বাছত বিয়া চাবলৈ গৈ সেইখিনি অনুভৱ কৰিব পাৰে। আৰু যিহেতুকে ৰাতি হৈছে, সজাইৰ পৰা ডিমাপুৰলৈকে যোৱা বাটটোত গোটেইখিনি দেখাব পাৰিলোঁ যদি দিনৰ ভাগত হ'লে। আৰু ৰাস্তাটো দেখাবলৈ তেনেকুৱা একো নাই। আৰু আধি ৰাস্তা বহুতেই বেছি বেয়া। আৰু চাওক, ৰাস্তাৰ মাজতে এটা বৈদ্য ডাঙৰ গাঁত খান্দি থোৱাৰ দৰে হৈছে। আমি গাড়ীখন ছাইডেৰে লৈ যাব লগা হৈছে। আৰু ফাইনেলি কিছু সময়ৰ পিছত আমি দৰা ঘৰ আহি আমি ডিমাপুৰ মেইন গেট পালোঁহি। ইয়াত ছিকিউৰিটি আছিলে, আৰু প্ৰথম গেটটো খুব ধুনীয়া আছিলে। দিনৰ ভাগত হ'লে চাগে দেখাব পাৰিলোঁহেঁতেন। আৰু ব'লকচোন ভিডিঅ'টো শেষলৈকে চাই থাকক, বিয়াখন কেনেকুৱা কি ধৰণত কি হয়। আহি আমি তেওঁলোকৰ পদূলি সন্মুখ পালোঁহি। আৰু ইয়াৰ পৰা আদৰাৰ পৰা কেনেকুৱা কি আমাৰ অসমীয়া আৰু বেংগলী নিয়মত কিমান দূৰ ব্যতিক্ৰম গোটেইখিনি চাই থাকিব। ফালে কইনাৰ দৰাক আদৰিবলৈ কইনাৰ দেউতাক বা যোনে কন্যাদান কৰে তেখেতে আদৰিবলৈ আহে। কিন্তু এওঁলোকৰ ফালে
কইনাৰ মাকে আদৰিবলৈ আহিছে। ফুট দিলে, পূজা অৰ্চনা কৰিলে, কিবা পূজা কৰিলে, তাৰপিছত মিঠাই আৰু গাখীৰ খুৱাই তেওঁলোক বাটৰ পৰা আদৰিলে। কিন্তু ইয়াত তেওঁলোকে বাঁহ এটা থৈছে আৰু ইয়াত দৰাক ভৰি ধোৱা ছিষ্টেম নহয়। এয়া দৰাৰ কিছু নিয়ম ব্যতিক্ৰমী অকণমান দেখিবলৈ পালোঁ। দৰাক বঢ়াই ধুনীয়াকৈ তেওঁলোকৰ নিজৰ কামখিনি কৰিলে। হ'লে এইখিনি সময়ত দৰাক ভৰি ধুৱাই খুব ধুনীয়াকৈ দৰাৰ যোনে ভৰি ধুৱাই তেওঁলোকে পইচা ডিমাণ্ড কৰে। আৰু এওঁলোকৰ ফালে এডাল আমি এইটো বাঁহ এডাল লগাই দিছে, তেওঁলোকে পইচা ডিমাণ্ড কৰিছে 1 লাখ টকা লাগে। আৰু তেতিয়াহে বোলে দৰাক যাবলৈ দিব, দৰাক ধুনীয়াকৈ বহিব দিছে। আৰু মাকৰ আদৰা গোটেইখিনি নিয়ম হৈ গ'ল। এতিয়া বন্ধুখিনি গোটেইবোৰে ধৰি ৰাখিছে। বাকী চাই থাককচোন ভিডিঅ'টো। এইখিনি জেগাত অকণমান নেপালি হ'ল। আমাৰ অসমীয়া বিহু গান গাই আমিবোৰে এনজয় খুব, আৰু তেওঁলোকৰ ফালৰ পৰা তেনেকুৱা কোনো গান নাই। তেওঁলোকে এইখিনি জেগাত আমাৰ লগত হাৰি গ'ল আৰু খুব বেছি ভাল লাগিল। আৰ্গুমেণ্ট আমাৰ ফালৰ দুই দৰা পক্ষ আৰু কইনা পক্ষ, মানে এণ্ট্ৰেঞ্চ গেটটো উঠাৰ ফলত। আৰু চাওকচোন, তেওঁলোকে প্ৰথম মান্তি হোৱা নাছিলে, তেওঁলোকে 1 লাখ টকা লাগে। আমি কিন্তু শেষত মান্তি কৰালোঁ এই বুকেটো দি কেনে। যেনিবা তেওঁলোকে এই বুকেটোৰে মান্তি হ'ল। 1 লাখ টকা লাগে বুলি কৈ বহুত টাইম নাপালে আৰু গেটটো খুলি দিয়া নাছিলে, শেষত খুলি দিলে আৰু বুকেটোৰে সেৱা কৰিলোঁ। আৰু ফাইনেলি আমি এতিয়া ভিতৰৰ ফালে যাম। আৰু ডাইৰেক্ট আমাক ৰপাতলি ভিতৰত নিনি আমাক খুব ধুনীয়াকৈ ভিতৰৰ ফালে এটা ৰুম দিছে আমাক অকণমান ৰেষ্ট ল'বলৈ, শুবলৈকে। আৰু যিহেতুকে আমি অলমষ্ট 3 ঘণ্টাৰ ৰাস্তা, কিন্তু ক'বলৈ গ'লে আমাৰ ৰাতি বহুত দেৰি 4.5 ঘণ্টামান লাগি গ'ল। আৰু যোৱাৰ লগে লগে আমাক খুব ধুনীয়াকৈ মিঠাই ফ্ৰুটি তেনেকৈ দিলে আৰু খোৱাৰ বাবে খাদ্য হাত গৈছিলে। আমি অকণমান খানা ল'লোঁ, যিহেতুকে বহুত বেছি দেৰি হৈ গ'ল, তাৰ কাৰণে অকণমান ল'লোঁ আৰু বাকীবোৰ বস্তু টেষ্ট কৰি অকণমান চালোঁ। প্ৰায় 2-2:30মান বাজি গৈছে। আৰু এইফালে দৰাক আনিছে। দৰাত তেওঁলোকৰ কি বহাইছে চাওকচোন। দৰাক বহাই এইখন দিছে আৰু আমাৰ যি সাজ পোছাকযোৰ পিন্ধি আহিছিলে, সেই সাজ পোছাকযোৰ মানে চেঞ্জ কৰিব লাগিব। তেওঁলোকৰ পৰা এযোৰ বেলেগ ধৰণৰ সাজ পোছাক দিছে, এইযোৰ চেঞ্জ কৰি আহক, তাৰপিছত দেখাই আছোঁ কি আছে। আৰু এইফালে আমাৰ দৰাই সাজ পোছাকযোৰ নিজৰ চেঞ্জ কৰিলে, যিযোৰ আমি পৰিধান কৰিছিলোঁ বগা হাতৰ। আৰু ইয়াতে তেওঁলোকে এইযোৰ দিলে আৰু আনি কিনে বৰমালাডাল তেখেতক ঘৰৰ ৰুমৰ পৰাই পিন্ধি আহিব দিছে আৰু এইটো তেওঁক মাজত বহাই দিছে। আৰু এতিয়া হেনো কইনা আহিব ইয়াৰ কইনা আহিলে ওচৰত, ইয়াত কইনা আহিছে। কইনা মানে ইয়াত ফুল দিব দিছে। তেওঁৰ চাৰিওফালে 9 পাকমান কৰিব দি আৰু খুব ধুনীয়াকৈ ফুলেৰে তেওঁ সেয়া কৰিব দিলে। চাওকচোন গোটেইখিনি নিয়মখিনি। আৰু বেছি ভইচ অভাৰ দি নাথাকোঁ, যিহেতুকে ভিডিঅ'টো ডাইৰেক্ট লোৱা হয়, কোনো ধৰণৰ তেনেকুৱা হেৰি নহয়। তো বিয়া এখন যিহেতুকে দেখাই আছোঁ, উপভোগ কৰক আপোনালোকে বিয়াখন কেনেকুৱা কি আছে। আৰু এইখিনি সময়ত আমাৰ দৰাই বেছি ইম'চনেল হৈ গ'ল আৰু কইনাক দেখি নিজে কান্দি পেলালে। তেওঁলোকৰ মুভমেণ্ট এটা চবৰে থাকে, আৰু বিয়াক লৈ চবৰে সপোন বহুত কিবা কিবি হ'ব থাকে। সেই মুভমেণ্টবোৰ এটা মুভমেণ্টবোৰ কেমেৰাত বন্দী হওঁতে বহুত বেছি মানে কি পিছত চাই তেওঁলোকৰ ভাল লাগিব। আৰু মোৰ মামা মামীক আপোনালোকে আশীৰ্বাদ কৰিব, তেওঁলোকৰ যাতে যুগ্ম জীৱনটো সুখ হয়। আৰু আমাৰ নিয়মত বৰমালা এবাৰে দিনে, তেওঁলোকৰ নিয়মত বৰমালাটো 6বাৰ নে 8বাৰ কিবা তেনেকৈ এজনৰ পৰা আন এজনলৈকে ট্ৰেন্সফাৰ কৰি তেনেকৈ পিঠা হয়। সকলো জেগাত ৰিলচৰ ফুট থাকে যে, মাহীৰ ছোৱালী, মোৰ ভাই আৰু এটা মাহী, তো গোটেইবোৰে ৰিলচ বনাত বিজি বিয়াৰ মাজতে। আৰু আমাৰ ফালে আমাৰ কইনাৰ দেউতাকে কন্যাদান কৰে, বা কইনাৰ বৰ্তাক বা খুৰা তেনেকুৱা ধৰণৰ তেওঁলোক যদি কোনোবা থাকে ডাঙৰ বয়সস্থ মানুহ, তেওঁলোকে কন্যাদান কৰে। আৰু এওঁলোকৰ নিয়মত হেনো কইনাৰ ভায়েকে কন্যাদান কৰে। আৰু তেতিয়া হেনো তেওঁলোকৰ ঘৰৰ পৰা লক্ষী নাযায় বুলি কয়। আমাৰ ফালেতো মাক দেউতাকে কন্যাদান কৰে, তেওঁলোকৰ ফালৰ পৰা নিজৰ ভায়েকে কন্যাদান কৰিছে। আৰু বিয়া প্ৰায় সমাপ্ত হ'ল। আৰু দুয়োজনৰ যুগ্ম জীৱনৰ বাবে সকলোৱে শুভেচ্ছা জনাব আৰু আশীৰ্বাদ কৰিব যেন দুয়োজনৰ সুখৰ সংসাৰ হয়। আৰু ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ।
আৰু আমাৰ ফালে দৰাক ফণি দিব নিদিয়ে, কিন্তু ইয়াৰ কইনাকক কিবা ফণি দিব দিলে লাষ্টত তেওঁলোকৰ সেন্দুৰ দি হোম যজ্ঞ কৰিলে গোটেইখিনি আমাৰ বাকীখিনি আমাৰ নিয়মৰ দৰে ঠিক তেনেকুৱাই। তো বিয়াখন সমাপ্ত হ'ল আৰু আমি ৰাতিপুৱা ঘৰ গ'লো। তাতে বেছি ভিডিঅ' কেপচাৰ কৰি থকা নহ'ল, একচুৱেলি মই শুই গৈছিলোঁ, যাৰ বাবে এইখিনি বস্তু অকণমান ক্লিপ কৰা হ'ল। তো আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱা প্ৰতিশ্ৰুতি, বাই বাই।